নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইক' অফ নলেজ এই চেনেলটো চাই থকাৰ বাবে। যিহেতু যোৱা শুক্ৰবাৰে HSLC ৰিজাল্ট ঘোষণা হৈছিল আৰু এই ৰিজাল্ট ঘোষণা হোৱাৰ পিছতেই বহুতৰ মাজত হোৱা লাগিল যেনে HSৰ ৰিজাল্টক লৈ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টক লৈ বহুতে ইউটিউবত কিছুমান ফেক ভিডিঅ' আপলোড দি আছে। আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এটা টুইট ভাইৰেল হৈছে, কিন্তু এইটো সম্পূৰ্ণকৈ মিছা। কিয়নো ডক্টৰ ৰণোজ পেগুৱে এনে কোনো ধৰণৰ টুইট কৰাই নাই, কিন্তু আমাৰ মাজত বহুতো এনেকুৱা ফেক ইউটিউবাৰ আছে যিহঁতে নিজৰ কিছুমান ভিউৰ কাৰণে বা কিছুমান টকা ইনকামৰ কাৰণে ফেক নিউজবিলাক মানুহৰ মাজত বিলাই থাকে। যিহেতু এইবাৰ HS অৰ্থাৎ উচ্চতৰ মাধ্যমিক ফেব্ৰুৱাৰীৰ 13 তাৰিখে আৰম্ভ হৈছিল আৰু এই পৰীক্ষা অন্ত পৰিছিল মাৰ্চৰ 17 তাৰিখে। সেইফালৰ পৰা চাবলৈ গ'লে HSLC ৰিজাল্টটো আগত দিছে, কিন্তু সেই ৰিজাল্টটো আগত দিয়াৰ আৰু এটা কাৰণ আছে, কাৰণ সেই পৰীক্ষাৰ বহীসমূহ বেছিভাগ কম্পিউটাৰৰ দ্বাৰা অৰ্থাৎ মেচিনৰ দ্বাৰাহে নিৰীক্ষণ কৰা হৈছিল। যিহেতু HSৰ বহীবিলাক শিক্ষকে নিজে নিৰীক্ষণ কৰিব লাগে, অৰ্থাৎ 100 নম্বৰৰ ভিতৰত তেওঁলোকে 100 নম্বৰে নিজৰ হাতেৰে চেক কৰিব লাগে। সেইকাৰণে মেট্ৰিকৰ বিপৰীতে HSৰ বহীবিলাক চাবলৈ গ'লে অলপ দেৰি হয়। এইটো বিষয় লৈ তোমালোকে চিন্তা কৰিব নালাগে, হয়তো বিহুৰ পিছত অৰ্থাৎ এপ্ৰিল মাহতে দিয়াৰ সম্ভাৱনা আছে, আৰু যদি অলপ দেৰি হয় তেনেহ'লে মে' মাহত দিয়াৰ সম্ভাৱনা আছে 1-2 তাৰিখে। যিহেতু ইলেকশ্যন সন্মুখত আছে 2 তাৰিখ আৰু 7 তাৰিখ, এই 2 তাৰিখ আৰু 7 তাৰিখৰ কাৰণে হয়তো অলপ আগতে দি দিব পাৰে। এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। মই আশা কৰিছোঁ এইবাৰ HS দিয়া সকলো বন্ধু আৰু বান্ধৱীলৈ মোৰ এই চেনেল ইক' অফ নলেজ এই চেনেলটোৰ পৰা আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ। ধন্যবাদ।